মূল দাবী আমাৰ 9 দফীয়া মূল দাবী। তাৰ ভিতৰতে প্ৰথম নম্বৰত আছে আমাৰ পৰিবহণ নিগমৰ সকলো অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক সমুদায় প্ৰাপ্য ধন শীঘ্ৰে আদায় দিয়ক। 2 নম্বৰত আছে সম্পূৰ্ণ প্ৰাপ্য ধন নিদিয়া পৰ্যন্ত প্ৰতিজন বিষয়া কৰ্মচাৰী অতি কমেও মাহিলী 30,000 টকাকে দিয়াৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰত আছে অনাদায় ধনৰ ওপৰত 8.25% হাৰত সুদ প্ৰদানৰ ব্যৱস্থা কৰক। 4 নম্বৰত আছে সম্পূৰ্ণ ধন আদায় নিদিয়া পৰ্যন্ত জৰুৰী চিকিৎসাৰ কাৰণে অতি কমেও 2 লাখ টকাকে আমাক মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ ৰিটায়াৰ হোৱা এমপ্লয়ীবিলাকৰ ছোৱালীৰ বিয়া বা ল'ৰাৰ বিয়াৰ কাৰণে অতি কমেও 5 লাখ টকাকে মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিজন অৱসৰপ্ৰাপ্ত মৃত্যু হোৱা কৰ্মচাৰীৰ সম্বলিত অনাদায় প্ৰাপ্য ধন উল্লেখ থকা এখন সমূহীয়া তালিকা দিব লাগে। 2022 চনৰ এপ্ৰিল মাহৰ পৰা 23 চনৰ ডিচেম্বৰ পৰ্যন্ত ভৱিষ্যত নিধি আঁচনি দিব লগা ধন অতি সোনকালে জমা দিয়ক। আমি অসম ৰাজ্যিক পৰিবহণ নিগমে অসমৰ অইন ডিপাৰ্টমেণ্টত যেতিয়া ঘৰত বহি আৰাম কৰিছিলে তেতিয়া অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰতিজন কৰ্মচাৰীয়ে কৰোনাৰ পিৰিয়ডত নিজৰ জীৱন তুচ্ছ কৰি আমাৰ প্ৰতিজন ড্ৰাইভাৰ কণ্ডাক্টৰ আমাৰ প্ৰতিজন কৰ্মচাৰী বিষয়া কৰ্মচাৰী নিজৰ জীৱন তুচ্ছ কৰি এই কৰোনাৰ পিৰিয়ডত আমি দিনে ৰাতি সেৱা আগবঢ়াই দিছো। আজি চৰকাৰে যে আমাক এনেকুৱাকে আমাক যে ডিপ্ৰাইভ কৰিব, আমাক যে বঞ্চিত কৰিব, আমি কেতিয়াও ভবা নাই। আমি এতিয়া নিজৰ জীৱন উৎসৰ্গ কৰি আমি কৰোনা পিৰিয়ডত আমি অসম চৰকাৰ মানৱ সেৱাৰ বাবে নিজকে উৎসৰ্গ কৰি দিছিলো। উৎসৰ্গ কৰি দিয়াৰ পিছত আজি জীৱনৰ বিয়লি মেলাত এতিয়া চাকৰি ৰিটায়াৰ হোৱাৰ পিছত আমাৰ এই দুৰৱস্থা, আমাৰ ল'ৰা ছোৱালী আমি একেবাৰে মিনিমাম আমি সেইখিনি আমি ল'ৰা ছোৱালীক দিব পৰা নাই। এই 60 ঊৰ্ধ্ব বয়সৰ মানুহবিলাকৰ চিকিৎসাৰ কাৰণে প্ৰতি মাহে এটা ৰেকাৰিং এক্সপেণ্ডিচাৰ হয়। সেই এক্সপেণ্ডিচাৰখিনি আমি এতিয়া যোগাৰ কৰিব পৰা নাই। আমাৰ ল'ৰা ছোৱালীটো দূৰত আছে, আমাৰ 60 ঊৰ্ধ্ব প্ৰায়বিলাক মানুহে আজিকালি চুগাৰ, ডায়েবেটিছ এই ধৰণৰ বেমাৰত জৰ্জৰিত হৈ আছে। সেইবিলাক মানুহৰ ৰেকাৰিং এটা খৰচা আছে। ঔষধ পাতি আমাৰ সেই ঔষধ পাতি খৰচাখিনি আমি যোগাৰ কৰিব পৰা নাই। নিজৰ জীৱন 35 বছৰ 40 বছৰ এজন কৰ্মচাৰী এই নিগমৰ কাৰণে নিজৰ জীৱন উৎসৰ্গ কৰি দিয়াৰ পিছত আজি আমাৰ এইটো অৱস্থা। আমি চৰকাৰৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছো আমাৰ যাতে এই দাবীখিনি অতি সোনকালে মানি লয় আৰু আমাক জীয়াই থকাৰ আমাৰ ব্যৱস্থা কৰি দিয়ে। আমাৰ 10 বজাৰ পৰা 4 বজালৈকে অৱস্থান ধৰ্মঘটৰ আমি কাৰ্যসূচী আজি লৈছো। নিশ্চয় কৰিম আমি। আজি আমি এই দাবীবিলাক আমি চৰকাৰৰ ওচৰত প্ৰেৰণ কৰিছো। এতিয়া তেখেতসকলে নিশ্চয় এইটো চিন্তা চৰ্চা কৰি কিবা আগবঢ়াব। তাৰপিছত আমি যদি আমাৰ এই দাবীবিলাক নামানে তেনেহ'লে আমি ইয়াৰ পিছত আৰু জঙ্গী আন্দোলনৰ পদক্ষেপ আগবঢ়াম। Do not forget to like, share and subscribe to the Assam Tribune.